সমূহ অসমবাসী ৰাইজৰ লগতে আজি উপস্থিত থকা সমূহ সংবাদ মাধ্যমলৈ গণেশগুৰি ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা ৰঙালী বিহুত ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জুবিনবিহীন প্ৰথমটো ৰঙালী বিহু, গতিকে সকলোৱে মৰ্মাহত। গতিকে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আমি আগুৱাই নিয়াৰ প্ৰয়াসেৰে জুবিন গাৰ্গৰ প্ৰতি বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনাই ৪৬ সংখ্যক গণেশগুৰি ৰঙালী বিহু সন্মিলন আমি ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আজি পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল। পতাকা উত্তোলন কৰিলে আমাৰ এই অঞ্চলৰ এগৰাকী বিশিষ্ট শিক্ষয়িত্ৰী তথা গণেশগুৰি ৰঙালী বিহু সন্মিলনৰ উপদেষ্টা শ্ৰীযুতা প্ৰতিভা বৰা বাইদেউ। তাৰপিছতে আমাৰ পৰম্পৰা অনুযায়ী গৰু বিহু উদযাপন কৰা হ'ল আৰু এতিয়া যিটো পৰম্পৰা অনুযায়ী বিহুৰ জলপান, গতিকে আমি জলপানটো সকলোৰে মাজত আগবঢ়াইছোঁ। ইতিমধ্যে আমাৰ মাজত আহি পাইছে প্ৰদ্যুৎ বৰদলৈদেৱ, লগতে কেইবাগৰাকী বিশিষ্ট অতিথি, দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল। গতিকে সকলোকে আমি বিহুৰ শুভেচ্ছা জনাইছোঁ। কিছু সময়ৰ পিছত খেল ধেমালি প্ৰতিযোগিতা হ'ব আৰু বিয়লি ৩ বজাৰ পৰা মহিলাৰ জেং বিহু আৰু মৌ কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া ৮ বজাত আমাৰ স্মৃতিগ্ৰন্থ বৰহমথুৰি উন্মোচন কৰিব ডাক্তৰ হিতেশ বৰুৱাদেৱে। তাৰপিছত সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ কৰিব বড়োলেণ্ড টেৰিটৰী কাউন্সিলৰ সচিব শ্ৰীযুত মানস দাসদেৱে। তাৰপিছতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ প্ৰায় ১.৫ ঘণ্টা সময় ধৰি। এই অনুষ্ঠানটো পৰিৱেশন কৰিব দিছপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। তাৰপিছতে কমলকীয়া কাশ্যপৰ গীতৰ অনুষ্ঠানেৰে আজিৰ অনুষ্ঠান আমি আৰম্ভ কৰিম। তাৰপিছত অহাকালি ১৬ এপ্ৰিলৰ দিনৰ ভাগত বিভিন্ন অনুষ্ঠান আছে আৰু সন্ধিয়াৰ ভাগত মৌ কুঁৱৰী আৰু জেং বিহু প্ৰতিযোগিতাৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পদ্মশ্ৰী বঁটা প্ৰাপক পখিলা লেপটেপী বাইদেৱে এই অনুষ্ঠান পৰিৱেশন কৰি এটি বৰ্ণাঢ্য অনুষ্ঠান পৰিৱেশন কৰা হ'ব দিছপুৰ মহাবিদ্যালয়ৰ সৌজন্যত। তাত আমি সকলোৰে উপস্থিতি কামনা কৰিছোঁ। তাৰপিছতে প্ৰিয়ংকা ভৰালীৰ গীত অনুষ্ঠান ১৫ এপ্ৰিল তাৰিখৰ বিশেষ আকৰ্ষণ। ১৬ এপ্ৰিল তাৰিখে আমাৰ হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰসমূহ প্ৰদান কৰিম। লগতে পদ্মশ্ৰী বঁটা প্ৰাপক নুৰুদ্দিন আহমেদদেৱলৈ আমি বিশেষভাৱে সন্মান জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু অসমৰ জনপ্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰৰ গীতৰ অনুষ্ঠানেৰে ৪৬ সংখ্যক গণেশগুৰি ৰঙালী বিহু সন্মিলনৰ সামৰণি পৰিব। ধন্যবাদ।